বিজনীৰ পানবাৰী বগীদ্বাৰত ড্ৰাগছ সহ এজন যুৱকক গ্ৰেপ্তাৰ পানবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলোৎপল শইকীয়াৰ নেতৃত্বত অভিযান চলাই ৫টা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰ সহ ভাংনামাৰী গাঁৱৰ মনিৰুল ইছলাম নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় দীৰ্ঘদিন ধৰি পানবাৰী বিভিন্ন অঞ্চলৰ ড্ৰাগছৰ ব্যৱসায় চলাই গৈছিল মনিৰুল ইছলামে অৱশেষত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী মনিৰুল ইছলাম নিউজ টেক্স ৰিপৰ্ট NR24 Itu